তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰাই পৰিত্যক্ত হ'ল। তেওঁ উকাটোৰ আৰু যাতনা পৰিচিত, আৰু যাৰ পৰা মানুহে মুখ ঢাকে তেওঁ তাৰ নিচিনা। তেওঁক তুচ্ছ কৰা হ'ল আৰু আমি তেওঁক শ্ৰেষ্ঠ জ্ঞান কৰা নাই। নিশ্চয় তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে। তথাপি আমি হ'লে তেওঁক আঘাতিত, ঈশ্বৰৰ দ্বাৰাই প্ৰসাৰিত আৰু দুখিত যেন জ্ঞান কৰিলোঁ। কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁক কোচা হ'ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে গুৰি কৰা হ'ল। আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। আমি সকলোৱে বেৰাৰ নিচিনাকৈ শপতে গৈছিলোঁ, প্ৰতিজনেই নিজ নিজ ভাৱ